Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC ৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 ফুল কোৰ্স এটা আগবঢ়াইছো আৰু সেই কোৰ্সটোত প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ যোনটো নতুন প্যাটাৰ্ন আছে APSC CC তো হেতু প্যাটাৰ্নতে কোৱেশ্চনছ এনসাৰ্স বুৰ আছে PDF সমূহত স্টেটমেন্ট বেসড কোৱেশ্চনছ আৰু ডাইৰেক্ট কোৱেশ্চনছ ঠিক আছে স্টেটমেন্ট বেসড কোৱেশ্চনছও পাবো ডাইৰেক্ট কোৱেশ্চনছও পাবো প্ৰথমতে মই এটো দেখুৱাৰ আগতে আপোনালোকক মই অলপ স্যাম্পলছ দেখুৱাই লৈছো গুটে কন্টেন্টছ কিনি দেখুৱাৰ আগতে তো স্যাম্পল বিলাক আপোনালোকে ইয়াতে চাব পাৰি স্ক্ৰিনত ইয়াতে দেখিছে হোৱাট ইজ কাৰেক্ট লাডাখ ইজ অলসো কল লিটল টিবেট local versions of the Tibetan national epic the Kesar saga was performed and sung by both Muslims and Buddhists in Ladakh ঠিক আছে তো which is correct বুলি দিছে statement 1 statement 2 statement 1 and 2 and done ঠিক আছে আৰু ইয়াৰ এক্সপ্লেনেশনও আছে আপোনালোকে এক্সপ্লেনেশনও কৰা আছে গুটেখিনি বস্তু তো এনেকুৱা ধৰণৰ মেটেৰিয়েলছ থাকিব তাৰ পিছত নেক্সট স্লাইডটোত মই তেনেকৈ আপোনালোকক কেবাটাও সাবজেক্টৰ এনেকৈ মিক্স আপ কৰি মই দেখাইছো আৰু উইথ ৰেফাৰেন্স টু ইকোসিস্টেমছ ইন জেনাৰেল কনসিডাৰ দি ফলোইং ষ্টেটমেন্টছ তো এনেকুৱা APSC প্যাটাৰ্নটো যেনেকৈ আহে ইয়াতে আনসাৰ কিজো থাকিব তো সবতে তেনেকুৱা আনসাৰছ উইথ ফুল সলিউশনছ আছে আৰু ইয়াতে দেখিছে the seals in Harappan civilization were used ঠিক আছে এনেকে এক্সপ্লেনেশনও আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু এতিয়া ডাইৰেক্ট কোৱেশ্চন যদি বিচাৰে তেতিয়া ডাইৰেক্ট কোৱেশ্চনও আছে উইথ এক্সপ্লেনেশন স্টেটমেন্ট বেসড কোৱেশ্চনও আছে ডাইৰেক্ট কোৱেশ্চনত the Assam Sahitya Sabha was first founded in the year ঠিক আছে in which district the first conference of Assam Sahitya Sabha was held তো এনেকুৱা ধৰণৰ ডাইৰেক্ট কোৱেশ্চনও আছে জেনাৰেলি ডাইৰেক্ট কোৱেশ্চনছ দুই এটা আহে আজিকালি বেছিকৈ আৰু এতিয়া ইয়াত ধৰক জিওগ্ৰাফিৰ ইয়াতে কোৱেশ্চনছ আছে মিনাৰেলছ এণ্ড ৰক্সৰ ওপৰত কনসিডাৰ দি ফলোইং ষ্টেটমেন্টছ ইন দি কনটেক্সট অফ মিনাৰেলছ এণ্ড ৰক্স ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ এনেকুৱা ধৰণৰ কন্টেন্টছ পাব যোনটো APSC কাৰণে আৰু এতিয়া ইয়াতে ধৰক CSET পেপাৰখনৰ ক্ষেত্ৰত APSC প্ৰিলিমছ 2023 ৰ সাম বিলাক সলভ কৰা আছে ইয়াতে হ্যান্ড ৰিটেন নোটছ আছে তো এইখনো পাব 150 টা সলভ কোৱেশ্চনছ আছে ইয়াতে লগতে এক্সট্ৰা কোৱেশ্চনছ আছে উইথ ফৰ্মুলাছ এক্সপ্লেনেশন গুটেখিনি পাব তো এনেকুৱা ধৰণৰ আপোনালোকে CSET ৰ কাৰণে ম্যাথছ পাই যাব আৰু লগতে ইংলিশ কম্প্ৰিহেনশনো পাব CSET ৰ কাৰণে the seals in Harappan civilization were used ঠিক আছে তো এনেকুৱা ধৰণৰ কৈছে এক্সপ্লেনেশন আছে তো এইখিনি স্যাম্পল হয় মই আপোনালোকক স্যাম্পলটো দেখুৱাই দিলো এতিয়া কোৰ্সটোলে যাও কোৰ্সটোত কি কভাৰ হৈছে মই কৈ আছো আপোনালোকক তো কোৰ্সটোৰ CC প্ৰিলিমিনাৰী 2023 ফুল কোৰ্স হয় as per new pattern of APSC CC statement based questions plus direct questions statement based questions পাব direct questions পাব আৰু এইখিনি গুটেখিনি NCERT বুকছৰ পৰা বুকছৰ NCERT বুকস যেটো পঢ়িব লাগে সিভিল সাৰ্ভিসেস এক্সামিনেশনৰ কাৰণে তো NCERT বুকছৰ পৰা লোৱা হৈছে চেপ্টাৰ ওয়াইজ আৰু লগতে এক্সট্ৰা মেটেৰিয়েলছও ইয়াতে ভৰোৱা আছে গুটেখিনি MCQছৰ ক্ষেত্ৰত তো ইয়াতে প্ৰথমটো হল 3000 কে বেছি মাল্টিপল চয়েস কোৱেশ্চনছ পাব ইণ্ডিয়ান হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত যোনটো প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় 3000 MCQছ পাব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাস MCQছ পাব জিওগ্ৰাফি ইকোলজি আৰু এনভাইৰনমেন্টৰ ওপৰত 1000 প্লাস MCQছ পাব ইন্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত কাৰেন্ট এফেয়াৰ্ছ 2023 ফুল কভাৰ হৈছে 2024 ৰ নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল জানুৱাৰীলৈকে আছে আসামটো নৱেম্বৰলৈকে আছে আৰু আপডেট হলে মানে আপোনালোকে এবাৰ এইখিনি বস্তু লোৱাৰ পিছত আপুনি এবাৰ ৰিমাইন্ড কৰি দিব তেতিয়া আপডেটেড ভাৰ্জন বিলাক পৰীক্ষালৈকে পাই থাকিব আৰু এক্সট্ৰা পে কৰিব নালাগে তাৰপিছত 3000 MCQছ অন আসাম হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰ আছে 50 plus MCQs on North Eastern states আছে 150 solve questions on maths reasoning and aptitude আছে যোনটো CSET বা জেনাৰেল ষ্টাডিজ 2 পেপাৰখনৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব তাৰ পিছত আই গল 320 MCQs on জেনাৰেল সায়েন্সৰ ওপৰত MCQs আছে জেনাৰেল সায়েন্স ইন দি সেন্স physics chemistry zoology botany ঠিক আছে তো হেখিনি থাকিব biology 3000 plus MCQs on Indian economy or economics থাকিব 5 year plans কভাৰ কৰা হৈছে 15 টা solve MCQs থাকিব English comprehension ওপৰ last year পৰা তো এই comprehension কিমান চাই গলে মানে আপোনালোকে প্ৰিলিমছৰ পেপাৰ যোনখন CSET বা GS2 পেপাৰ আছে হেখিনি comprehension syllabusটো কভাৰ হৈ যাব কাৰণ comprehension কি আহে নাজানে প্ৰেক্টিস কৰি গলে হৈ গল তাৰপিছত 275 plus MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত কম্পিউটাৰ নলেজ বেসিক্যালি প্ৰিলিমছ প্ৰসিডিউৰৰ ফালৰ পৰা পাৰ্সপেক্টিভৰ ফালৰ পৰা ইম্পৰ্টেন্ট নহয় কিন্তু হলো কম্পিউটাৰ নলেজৰ কোৱেশ্চনছ দুই এটা খুদি দিব পাৰে তো হেতু কাৰণে কম্পিউটাৰ নলেজৰ কোৱেশ্চনছও ইয়াতে ইনক্লুড কৰা হৈছে তো টোটাল 17000 কে বেছি সলভ MCQs আছে প্ৰাইস টোল 450 কোনবা যদি ইন্টারেস্টেড ক্যান্ডিডেটস আছে মোৰ WhatsApp নাম্বাৰটো 9706557851 এই নাম্বাৰটোত মেছেজ এটা ড্ৰপ কৰি পেলাই জনাওক যে প্ৰিলিমছৰ কোৰ্সটো লব বিচাৰো বুলি তো আপোনালোকে এবাৰ হেতু কোৱা লগে লগে মই পেমেন্টৰ লিংক দি দিম 450 रुपीस পেমেন্ট কৰাৰ পিছত আপোনালোকে মোক স্ক্ৰিনশ্বট শেয়াৰ কৰাৰ লগে লগে WhatsAppতে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ PDF ভাৰ্জনত পাই যাব 17000 কে বেছি সলভ MCQs আছে যেটো 17 মাৰ্চত পৰীক্ষা হ'ব তো আপোনালোকে এইকেদিন হেখিনি কোৱেশ্চনছ পঢ়ি গলে মানে পৰীক্ষাত সহায় হ'ব বুলি আশা ৰাখিলো আৰু লগতে বেছি কিতাপ অধ্যয়ন কৰিব নালাগে ইয়াতে গুটেখিনি চেপ্টাৰ ওয়াইজ সিলেবাস ওয়াইজ গুটেখিনি কভাৰ কৰা হৈছে আৰু এটা কথা কৈ দিছো এই WhatsApp নাম্বাৰটো আপোনালোকে কল নকৰিব
বহুতে পে'মেণ্ট কৰাৰ পিছত কল কৰি থাকে, পে'মেণ্ট কৰাৰ পিছত কল নকৰিব, মই উইদিন এ মিনিট আপোনালোকৰ মেটেৰিয়েলছ পঠিয়াই দিম পে'মেণ্ট কৰাৰ লগে লগে। আৰু কেতিয়াবা মই ধৰক কেতিয়াবা ব্যস্ত থাকে মানে হাৰ্ডলি 15-20 মিনিট লেট হ'ব পাৰে, কিন্তু আপোনালোকে পইচাটো এনেই নাযায়, সেইটো একদম চিন্তা কৰিব নালাগে। এইটো জেনুইন ইউটিউব চেনেল হয়, তো সেইটো কাৰণে আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে গোটেইখিনি মেটেৰিয়েলছ এভেইলেবল পাই যাব। ঠিক আছে, কোনোবা যদি ইণ্টাৰেষ্টেড আছে 9706557851 এইটো নাম্বাৰত মোক যোগাযোগ কৰক, হোৱাটছএপত জনাওক যে প্ৰিলিমছৰ মেটেৰিয়েলছখিনি ল'ব বিচাৰোঁ। 450 ৰুপিজ পে' কৰিলে 17,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব আপোনালোকৰ নিজৰ হোৱাটছএপত। তো এইখিনি আছিলে গোটেই হেৰিটো, আৰু আপোনালোকক মই চেম্পলটোতো দেখুৱালোৱেই, তো চেম্পলছবিলাকটো দেখুৱালোঁ, এনেকুৱা হ'ব কুৱেশ্যনছ। তো ইমানেই আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী APSC CC 2023-24 অন্য ৰিলেটেড ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক, তাতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকছসমূহ দিয়া আছে। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, তাতে এটা লেটেষ্ট ভিডিঅ' দিছোঁ য'ত আপোনালোকে প্ৰিলিমছ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে 40 ডেইজৰ ভিতৰত, সেইখিনি জনোৱা হৈছে। সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে সেই চেনেলটোৰ লিংক দি আছে, এইটো চেনেলত গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰিব। লগতে এই ষ্টাডি মেটেৰিয়েলছৰ পেকেজটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিম, আপোনালোকে তাতো গৈ পেলাই চেক কৰি চাব পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰে। ঠিক আছে, তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।